কেনেকৈ বাৰে বাহ কি বুলি কয় এখন স্কেটবোৰ্ড হা স্কেটবোৰ্ড কিবৰ্ড স্কেটবোৰ্ড কেনেকৈ চলায় মানে এই পৰিবি কেইখন কি হয় ৱাকাৰ হা ৱাকাৰ এইফালে এইফালে চেক 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 দেখিছেনে আজি চিনি নোপোৱা হৈছে ই মানে আংকালে চিনি পালে হাঁহে মানে দেখিলে হাঁহে আজি আজি নেহাঁহিছে ন মাকক পালে মানে ইয়াক একো নালাগে আৰু এইটো মানে একদম সাংঘাতিক বদমাছ দেখিছে গাইজ ঘৰত থাকিলে এনেকৈ মানে সকলোৰে লগত হাঁহি ধেমালি কৰি থাকোঁ আৰু কি কৰিম আৰু উপায় নাই আৰু এইকেইদিন যিহেতু বহুত গৰম ক'লৈকো ওলাই যাব পৰা নাই যোৱাকালি গৰম যদিও দাদাহঁতৰ লগত ডিব্ৰুগড় গৈছিলোঁ আৰু ডিব্ৰুগড় গৈ মেলি মানে এনেকুৱা লাগি গ'ল মানে দেহাটোত গৰম সোমাই গ'ল সেইটো কাৰণে আজি মানে অকণমান মাথাটো টিংটিঙাই আছে আৰু যোৱাকালিও অলপ টিংটিঙাই আছিল যিহেতু গৰম বহুত পৰিছে গতিকে মই সকলোকে এটাই কথা ক'ব বিচাৰোঁ নিজক কেয়াৰ লওক যিহেতু বহুত গৰম পৰিছে গৰমত বৰ বেছি ঘূৰি নুফুৰিব সাৱধানে চলিব যাতে কাৰো একোটা নহওক জানেই বেমাৰ আজাৰ হ'লে কিমান টকা পইচা খৰচ হয় কিমান হাৰাশাস্তি হয় ঘৰৰ বেমাৰীৰ লগতে আৰু অন্য মানুহখিনিও তাৰমানে হাৰাশাস্তি হয় সেইটো কাৰণে কথাখিনি ক'লোঁ আৰু